এন্ড্ৰইড ফোনৰ খুব এটা গোপন সেটিং সিক্ৰেট সেটিং যিটোৰ বিষয়ে এতিয়াও বহু লোকে নাজানে আৰু বন্ধুসকল যিবিলাকে এই সেটিংৰ বিষয়ে নাজানে সেইসকলৰ বাবে আজিৰ এইখন ভিডিঅ' বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে মোৰ এই টেক আসাম চেনেলখন সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি লওক কাৰণ এনেকুৱা ধৰণৰ গোপন সেটিং এন্ড্ৰইড টিপছ এণ্ড ট্ৰিক্সৰ ভিডিঅ' মই মাজে সময়ে আপলোড কৰি থাকোঁ বন্ধুসকল তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল প্ৰথমতে আপোনাৰ এন্ড্ৰইড মোবাইলখন হাতত ল'ব তাৰপিছত এপ্লিকেশ্যন মেনুত যাব এপছ ইয়াত মাৰিব তাৰপিছত সেটিঙত যাব বন্ধুসকল সেটিংছত গৈ বিভিন্ন ধৰণৰ মোবাইলত বিভিন্ন ধৰণৰ অপশ্যনত এইটো আছে আপুনি তলত গৈ একেবাৰে তলত সিকিউৰিটি নামৰ অপশ্যনটো বিচাৰিছে কিছুমান মোবাইলত সিকিউৰিটি আছে সিধা সিকিউৰিটি আৰু কিছুমান মোবাইলত আছে লক স্ক্ৰীন এণ্ড সিকিউৰিটি বন্ধুসকল মোৰ মোবাইল হ'ল স্যামসাং আৰু স্যামসাঙত কিছুমান সিকিউৰিটি আছে কিছুমান লক স্ক্ৰীন এণ্ড সিকিউৰিটি আছে ভিভো অপো জিঅ'নি এইবিলাকতো আছে মই শিওৰ কাৰণ এন্ড্ৰইড ফোন এইটো থাকিবই বন্ধুসকল লক স্ক্ৰীন এণ্ড সিকিউৰিটিত যাব তাৰপিছত কি কৰিব ইয়াত আছে আধাৰ সিকিউৰিটি সেটিং ইয়াত ক্লিক কৰিব তাৰপিছত তলত চাওক একেবাৰে হয় পিন উইণ্ডোজ নামৰ এটা অপশ্যন আছে হয় এইটোত ক্লিক কৰক হয় বন্ধুসকল ইয়াত চাইছে 1 2 3 4 চাৰিটা অপশ্যন আছে ইয়াত কেনেকৈ এইটো স্ক্ৰীন পিন কৰিব পাৰি বন্ধুসকল সুইপ কৰি পিন উইণ্ডোজটো অন কৰি দিয়ক এনেবল কৰি দিয়ক তাৰপিছত এতিয়া আহক ইয়াৰ কাম কি মই দেখাই দি আছোঁ বন্ধুসকল আপোনালোকৰ মোবাইলত তিনিটা বটন থাকে এটা হ'ল ৰিচেণ্ট বটম বেক বটম আৰু এটা হ'ল হোম বটম আপুনি কিবা এপ্লিকেশ্যন যদি অপেন কৰে সেইটো ৰিচেণ্ট ফাইলত গৈ থাকিব আৰু এনেকুৱা 4-5টা এপ্লিকেশ্যন যেতিয়া আপুনি অন কৰিব তেতিয়া এই 4-5টা ৰিচেণ্ট ফাইলত যাব বন্ধুসকল মই জাষ্ট আপোনালোকক দেখুৱাই দিবৰ কাৰণে কেইটামান এপ্লিকেশ্যন অপেন কৰিম আৰু ৰিচেণ্ট ফাইলত দেখুৱাই দিম এইটো ইউটিউব এইটো মই অপেন কৰিলোঁ এইটো ৰিচেণ্টত যাব তাৰপিছত বন্ধুসকল আৰু এটা এপ্লিকেশ্যন অপেন কৰি আছোঁ চাব গেলেৰী এপ্লিকেশ্যনটো এই গেলেৰী এপ্লিকেশ্যনটো ৰিচেণ্ট ফাইলত গ'ল এতিয়া বন্ধুসকল এতিয়া ৰিচেণ্ট ফাইলকেইটা চেক কৰি আছোঁ ৰিচেণ্ট বটমত ক্লিক কৰি আৰু এই ৰিচেণ্ট ফাইলকেইটা চেক কৰিলোঁ হয় ইয়াত মই ভিডিঅ'ছ ফাইলটো অপেন কৰিলোঁ আৰু এইটো মই এতিয়া লক কৰি দিব পাৰিম এইটো চাওক এই পিন বটমটো ক্লিক মাৰি কি কৰিব ষ্টাৰ্ট কৰি দিয়ক এপ্লিকেশ্যন লক আৰু এতিয়া বন্ধুসকল যদি সৰু ল'ৰা ছোৱালীৰ হাতত আপুনি দিয়ে মাত্ৰ এই ভিডিঅ' ফাইলটোৱে সিহঁতে চাব পাৰিব ইয়াৰ বাহিৰে বেক কৰিলেও সিহঁতে একো নাপাব এইটোৱে থাকিব বেক কৰিলেও কাম নহ'ব নাইবা ৰিচেণ্ট মাৰিলেও কাম নহ'ব হোম বটমত ক্লিক কৰিলেও কাম নহ'ব একো কাম নহ'ব এয়া চাওক মই বেক কৰি আছোঁ কাম নকৰে ৰিচেণ্টত মাৰিলোঁ তথাপিও কাম নকৰে হোম বটমত মাৰিছোঁ তথাপিও কাম নকৰে বন্ধুসকল ইয়াৰ পৰা আপুনি কি কৰিব পাৰিব যিকোনো এটা ৰিচেণ্ট ফাইলৰ পৰা আপুনি যিকোনো এপ্লিকেশ্যন এটা লক কৰি দিব পাৰিব মাত্ৰ সেইটো এপ্লিকেশ্যনেই কাম কৰিব আৰু বাকীবিলাক কাম নকৰিব অ'কে এইটো চাওক গেলাৰীটো লক কৰি দিছোঁ মাত্ৰ গেলাৰীটোৱেই এতিয়া চাব পাৰিব এয়া চাওক বন্ধুসকল ইয়াত মৰত ক্লিক মাৰি এডিট কৰিব বিচাৰে তথাপি এডিটো নহয় কাৰণ এপ্লিকেশ্যন বাহিৰে আন একো কাম নহয় অ'কে আৰু বন্ধুসকল এইটো আপুনি আনলক কেনেকৈ কৰিব আনলক কৰিবলৈ হ'লে বন্ধুসকল আপুনি ৰিচেণ্ট আৰু বেক বটন একেলগে ক্লিক মাৰি 3 ছেকেণ্ডমান ধৰি ৰাখিব লাগিব এইটো ষ্টাৰ্ট কৰি দিলোঁ এইটো পিন হৈ গ'ল লক হৈ গ'ল এতিয়া এইটো আনলক কেনেকৈ কৰিম ৰিচেণ্ট বটম আৰু বেক বটমত একেলগে টিপি মাৰি 3 ছেকেণ্ডমান ধৰি ৰাখিব লাগিব তেতিয়াহে এইটো খুলি যাব অ'কে চ' বন্ধুসকল আজিলৈ ইমানেই থাকিল যদি মোৰ এই সৰু ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক